যি বিশেষ কেবিনেটত মুখ্যমন্ত্ৰী ডাঙৰীয়াই গো মাংসৰ ওপৰত এটা সিদ্ধান্ত লৈছে তাক আমি গৰিহণা দিছোঁ। কাৰণ কোনে কি খাব, কোনে কি পিন্ধিব সেয়া ব্যক্তিগত কথা, এয়া মানে অসাংবিধানিক কথা। গতিকে এয়া কোনো পধ্যে হ'ব নোৱাৰে। যিহেতু ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ, বিভিন্ন জাতি জনগোষ্ঠী অসমত তথা ভাৰতবৰ্ষত বসবাস কৰে। আজি চাওক, ভাৰতীয় সংবিধানে আমাক দিছে খোৱা আৰু থকাৰ অধিকাৰ। গতিকে মুখ্যমন্ত্ৰীয়ে এটা বিশেষ সম্প্ৰদায়ক সদায় টাৰ্গেট কৰিব, ইয়াক কোনো পধ্যে গ্ৰহণযোগ্য নহয়। আৰু কেবিনেটৰ জৰিয়তে এনেকুৱা হঠকাৰী সিদ্ধান্তই অসমৰ যি কেবিনেট ইয়াক মানে মান সন্মান লাঘৱ কৰাৰ এটা প্ৰচেষ্টা বুলি আমি মুছলিম ছাত্ৰ সন্থাক অভিহিত কৰিছোঁ। কাৰণ বিভিন্ন সময়ত হিমন্ত বিশ্ব শৰ্মাই মানে হঠকাৰী কিছুমান সিদ্ধান্ত লৈ আৰু যিবিলাক সিদ্ধান্তই মানে অসম কেবিনেটক মানে সন্মান লাঘৱ হৈছে বুলি আমি ভাবোঁ। কাৰণ আজি চাওক, কিছুদিন আগতে তেখেতে হঠকাৰী মানে এটা সিদ্ধান্ত ল'লে যেন ½ লিটাৰ পানীৰ বটল মানে তেখেতে নিষিদ্ধ কৰিলে। আজিৰ তাৰিখত কি হৈছে, তাৰমানে কি তেখেতে প্ৰথমতে এইবিলাক নিষিদ্ধ কৰিব, তাৰপিছত আকৌ সেইবিলাক মানে চলাব দিব। এটা মানে কম্প্ৰমাইজ হয় নেকি? আজি ½ লিটাৰ পানীৰ বটল যেতিয়া পাব্লিক প্লেচত চলি আছে, কেনেকৈ চলি থাকিল? তেখেতেতো কেবিনেটত সিদ্ধান্ত লৈছিলে। গতিকে আজি এইবিলাক কি মানে বেখুৱানা কৰিছে। গতিকে মুখ্যমন্ত্ৰী মহোদয়ক মই আহ্বান জনাইছোঁ মোৰ ফালৰ পৰা। কাৰণ মই কি খাম, মই কি পিন্ধিম সেয়া মোৰ ব্যক্তিগত কথা। এইবিলাক লৈ পেলাই ধৰ্মীয় মেৰীকৰণ কৰিব নালাগে। আজি আপুনি যদি কোনোবা বিৰোধী দলৰ নেতাৰ কথাত আপোনালোকে ইমান মানে দৃষ্টি আকৰ্ষণ কৰিছে, আজি তেওঁলোকৰ বিভিন্ন দাবী উত্থাপন কৰি আছে, সেইবিলাক কিয় আপোনালোকে সমাধান নকৰে? অসমৰ যিবিলাক জ্বলন্ত সমস্যা আছিলে, বানপানী সমস্যা লৈ পেলাই আপোনালোকে অসম আন্দোলন কৰিলে, সেইখিনিও নহ'ল। আজি অসম আন্দোলন কৰাৰ সময়ত আপোনালোকে যিবিলাক মানে মুখ্য সমস্যাবিলাক আছিল, সেই সমস্যাবিলাক সমস্যা হৈ থাকিল, সেইবিলাক লৈ পেলাই আপোনালোকে ৰাজনীতি কৰিছে। কিন্তু আজি এই গো মাংসৰ নিষিদ্ধ কৰাৰ ফলত কি আজি মূল্যবৃদ্ধি হ্ৰাস হ'ব নেকি? আজি তেলৰ দাম, পিঁয়াজৰ দাম কমি যাব নেকি? গতিকে সেইবিলাক যিবিলাক সিদ্ধান্তই ৰাইজৰ উপকাৰ হয়, সেইবিলাক সিদ্ধান্ত আপোনালোকে লওক, আমি আঁকোৱালি ল'ম। কিন্তু কিছুমান হঠকাৰী সিদ্ধান্তৰ ফলত ৰাইজৰ মাজত বিভ্ৰান্ত সৃষ্টি কৰিব, মানুহৰ মাজত সাম্প্ৰদায়িক মনোভাৱ এটা সৃষ্টি কৰিব, সেয়া কিন্তু মুছলিম ছাত্ৰ সন্থাই কোনো পধ্যে গ্ৰহণ নকৰে। দৰকাৰ হয় আমি জঙ্গী আন্দোলন কৰিম। যিহেতু মহামান্য উচ্চতম ন্যায়ালয় গো মাংসৰ ওপৰত বিভিন্ন ধৰণৰ মতামত তেওঁলোকে দিছে, আজি যিহেতু তেনেকুৱা এটা ৰায়দানো আছে, কোনে কি খাব, কোনে কি পিন্ধিব সেইটো মানুহৰ ব্যক্তিগত মতামত। গতিকে তাক লৈ পেলাই মানে অসম কেবিনেটত সিদ্ধান্ত লোৱাটো কোনো পধ্যে গ্ৰহণযোগ্য নহয়। নকওঁ যেন গো মাংস মুছলমানৰ প্ৰধান খাদ্য, মানুহে খাই ভাল পায়। আজি যদি গো মাংস খোৱাৰ ফলত যদি কাৰোবাৰ এনেকুৱা নজিৰ দেখাই দিয়ক যেন গো মাংস খোৱাৰ ফলত অস্বাস্থ্যকৰ, তেনেকুৱা এটা আইন আছে যেন যদি অস্বাস্থ্যকৰ খাদ্য খালে মানুহৰ বেমাৰ আজাৰ হয়। আজি চাওক, মদ খালে মানুহৰ বেমাৰ হয়। আজি মদ খোৱাটো তেওঁলোকে কিয় নিষিদ্ধ নকৰে? আজি মদৰ ফলত, ড্ৰাগছৰ ফলত মানুহৰ জীৱন ধ্বংস হৈ গৈছে, এটা পৰিয়াল ধ্বংস হৈ গৈছে। সেইবিলাক বন্ধ নকৰি আজি গো মাংসৰ লগত লৈ পেলাই লাগি আছে কিয়? আজি দেখাই দিয়ক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেন গো মাংস ভক্ষণ কৰাৰ ফলত মানুহৰ বেমাৰ হৈছে, মানুহ মৃত্যুমুখত পৰিছে। তেনেকুৱাতো নজিৰ নাই। আৰু তেনেকুৱা হ'লে হয়তো বিভিন্ন সময়ত তেনেকুৱা বিভিন্ন ধৰণৰ বাতৰি কৰিব নহ'লে হয় বা কিবা সিদ্ধান্ত চৰকাৰে ল'লে হয়। কাৰণ গো মাংস মানুহে খাদ্য হিচাপে ব্যৱহাৰ কৰে, ইয়াৰ কোনো ধৰ্মীয় আৱেগ বা অনুভূতি নহয়। কাৰণ আমাৰ মানুহখিনিয়ে সচৰাচৰ মানুহখিনিয়ে গো মাংস ভক্ষণ কৰে, এইটো অপ্ৰিয় কথা। কিন্তু তেনেকুৱা নাই যেন ইছলামত গো মাংস ভক্ষণ কৰিবই লাগিব, তেনেকুৱা কোনো ধৰণৰ মানে নিয়ম নাই। কিন্তু আমাৰ মানুহে খাই ভাল পায়, মানুহে খোৱা মোৰ প্ৰিয় খাদ্য, মই গো মাংস খাই ভাল পাওঁ। সেইবুলি কি হিমন্ত বিশ্ব শৰ্মা মোক বাধা দিব পাৰিব নেকি? মোৰ ব্যক্তিগত অধিকাৰ আছে, মোক ভাৰতীয় সংবিধানে এইখিনি অধিকাৰ দিছে, মোৰ মৌলিক অধিকাৰ হয়। গতিকে মোৰ মৌলিক অধিকাৰ খৰ্ব কৰাৰ অধিকাৰ হিমন্ত বিশ্ব শৰ্মা কোনো আইনে নিদিয়ে। আমি কোনো পধ্যে এই আইনৰ সমৰ্থন নকৰোঁ। সংবিধানক মানি চলিম, কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ হঠকাৰী সিদ্ধান্তক আমি মানি নলওঁ। কাৰণ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত অমুছলিম ব্যক্তিসকলেও কিন্তু গো মাংস ভক্ষণ কৰে। আজি চাওক, বৰদিন আহিবলৈ বেছি দিন নাই, আজি 25 তাৰিখে খ্ৰীষ্টমাছ হ'ব। আজি খ্ৰীষ্টমাছৰ সময়ত এনেকুৱা হঠকাৰী এটা সিদ্ধান্ত লৈ পেলাই এই মানে যিটো সিদ্ধান্ত লৈছে তাক আমি গৰিহণা দিছোঁ। তেখেতে মানে কি কৰিব বিচাৰিছে? আজি হিন্দু, মুছলমান, জৈন, খ্ৰীষ্টান কোনো পধ্যে গ্ৰহণযোগ্য নাই। তেখেতৰ যদি ইমান সহতা আছে, গোটেই ভাৰতবৰ্ষক বন্ধ কৰি দিয়ক না। আপোনালোকে কিছুদিন আগত এটা আইন আনিছিলে গো সৰবৰাহ কৰি, আজি দুদিন পিছে আপোনালোকে দেখাই পাইছে গৰু। আজি চাওক, গো মাংসৰ যি ব্যৱসায় যিটো আমদানি ৰপ্তানি ইণ্টাৰনেশ্যনেল মাৰ্কেটত যিটো মানে ব্যৱসায় চলি আছে, তাত কিন্তু চাব যিসকল মালিক আছে, যেনেকৈ আল জুবাইৰ মিট, তেনেকুৱা কিছুমান যিসকল মানে এক্সপৰ্ট ইম্পৰ্ট কৰে, সেই মালিকসকল কিন্তু সনাতন ধৰ্মী। আজি আপোনালোকে তথ্য বিচাৰি ওলাই লওক, আমাৰ তাত তথ্য আছে, সেইখিনি দৰকাৰ আমি ৰাজহুৱা কৰি দিম। কিন্তু আজি চাওক, সনাতন ধৰ্মী ব্যক্তিসকলে গো মাংস এক্সপৰ্ট ইম্পৰ্ট কৰিব পাৰে, ব্যৱসায় কৰিব পাৰে, কিন্তু তেওঁলোকে মানে এইটো মানে মুছলমানে খালে তেওঁলোকৰ ঘাট লাগে আৰু তেওঁলোকে ব্যৱসায় কৰিব বুলি তেওঁলোকৰ মানে অনুমতি প্ৰদান কিন্তু অসম চৰকাৰে কৰিছে, ভাৰত চৰকাৰে কৰিছে। আজি এক্সপৰ্ট ইম্পৰ্ট ভাৰতবৰ্ষৰ পৰা মানে
বিভিন্ন মানে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গো মাংস যেন এক্সপৰ্ট ইম্পৰ্ট কৰা হয় তাৰ লাইচেন্সটো ভাৰত চৰকাৰে দিছে গতিকে এই ক্ষেত্ৰত হৈছে এটা বেকুবৰ্ণা ৰাজনীতি কাৰণ গো মাংস বক্ষণ কৰাটো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো আছে ইয়াক কোনো পধ্যে বন্ধ হ'ব নোৱাৰে এনেকুৱা এটা হটকাৰী সিদ্ধান্ত কিন্তু মুছলিম ছাত্ৰনেতাই কোনো পধ্যে মানি নলয় আমি পুনৰবাৰ আহ্বান জনাম যেন কিছুমান ৰাজনৈতিক নেতাই ব্যক্তিগত লাভৰ বাবে কিছুমান মন্তব্য দিছে সেয়া কিন্তু কোনো পধ্যে গ্ৰহণযোগ্য নহয় আজি চাওক বিগত উপনিৰ্বাচনৰ পিছতে আমি দেখা পাইছিলোঁ যেন এছামে গো মাংস লৈ পেলাই এটা ৰাজনীতি কৰা মানে বোকা ছটিওৱা ৰাজনীতি মানে আৰম্ভ কৰিছে সেই বোকা ছটিওৱা ৰাজনীতি আপোনালোকে বন্ধ কৰক আপোনালোকৰ ইমানে ৰাজনীতি কৰাৰ যদি ইচ্ছা আছে আপোনালোকে অসমৰ যিবিলাক জ্বলন্ত সমস্যা আছে সেইবিলাক লৈ পেলাই মাত মাতক না আজি ভূপেন বৰা বা ৰকিবুল হুছেইনে যদি অসমৰ বিভিন্ন সমস্যা লৈ পেলাই মাত মাতিছে সেইবিলাক সমাধান কৰাৰ কথা হিমন্ত বিশ্ব শৰ্মাৰ আছে নেকি অসমৰ বিভিন্ন জাতীয় সংগঠনে কিমান আন্দোলন কৰিছে যেন অসমৰ মূল্যবৃদ্ধি হৈছে মূল্যবৃদ্ধি আপোনালোকে হ্ৰাস কৰিব পাৰিছে নেকি পিঁয়াজৰ মালা লৈ পেলাই বিজেপি নেত্ৰীসকলে আন্দোলন কৰিছিলে আজি আপোনালোকে মূল্যবৃদ্ধি হ্ৰাস কৰা নাই কিয় আজি কেন্দ্ৰত বিজেপি চৰকাৰ ৰাজ্যত বিজেপি চৰকাৰ সেইবিলাক কৰক না যিবিলাক কৰিলে স্মাৰ্ট মিটাৰৰ কাৰণেতো কংগ্ৰেছেও মাত মাতিছে অসমৰ বিভিন্ন ৰাজনৈতিক দল অৰাজনৈতিক ছাত্ৰ সংগঠনেও মাত মাতিছে আমিও মাতিছোঁ আজি স্মাৰ্ট মিটাৰ লৈ পেলাই আপোনালোকে কিয় বিশেষ কেবিনেট পাতি সিদ্ধান্ত নলয় আজি অসমৰ যি জ্বলন্ত সমস্যা বানপানীৰ সমস্যা সেই বানপানীৰ সমস্যা সমাধানত আপোনালোকে কিয় মাত নামাতে গতিকে এইবিলাক লৈ পেলাই বোকা ছটিওৱা ৰাজনীতি বন্ধ কৰিব লাগে খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত